খন্তেক পিছতে ৰাজ্যত লাগিব হাহাকাৰ। প্ৰচণ্ড ধুমুহা বৰষুণে কঁপাব পাৰে এইকেইটা অঞ্চল। ৰাজ্যত পুনৰ বতৰে ল'ব পাৰে প্ৰতিকূল ৰূপ। প্ৰবল ধুমুহা বৰষুণে কঁপাব পাৰে অসম। দেওবাৰে ৰাজ্যৰ 18খন জিলাত জাৰি কৰা হ'ল য়েল্লো এলাৰ্ট। কি গৰম! এজাক বৰষুণ অহা হয় নিশ্চয়কৈ ৰাজ্যত পুনৰ বতৰে ল'ব পাৰে প্ৰতিকূল ৰূপ। প্ৰবল ধুমুহা বৰষুণে কঁপাব পাৰে অসম। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ বাবে জাৰি কৰিছে সতৰ্কবাণী। দেওবাৰৰ বাবে ৰাজ্যৰ 18খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী, দক্ষিণ হালমাৰা, গোৱালপাৰা, কামৰূপ মেট্ৰ', ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত। গোলাঘাট, লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বাবেও দেওবাৰৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। সময়ছোৱাত এই জিলাসমূহৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। খন্তেক পিছতে ৰাজ্যত লাগিব হাহাকাৰ। প্ৰচণ্ড ধুমুহা বৰষুণে কঁপাব পাৰে এইকেইটা অঞ্চল। ৰাজ্যত পুনৰ বতৰে ল'ব পাৰে প্ৰতিকূল ৰূপ। প্ৰবল ধুমুহা বৰষুণে কঁপাব পাৰে অসম। দেওবাৰে ৰাজ্যৰ 18খন জিলাত জাৰি কৰা হ'ল য়েল্লো এলাৰ্ট। কি গৰম! এজাক বৰষুণ অহা হয় নিশ্চয়কৈ ৰাজ্যত পুনৰ বতৰে ল'ব পাৰে প্ৰতিকূল ৰূপ। প্ৰবল ধুমুহা বৰষুণে কঁপাব পাৰে অসম। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ বাবে জাৰি কৰিছে সতৰ্কবাণী। দেওবাৰৰ বাবে ৰাজ্যৰ 18খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী, দক্ষিণ হালমাৰা, গোৱালপাৰা, কামৰূপ মেট্ৰ', ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত। গোলাঘাট, লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বাবেও দেওবাৰৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। সময়ছোৱাত এই জিলাসমূহৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।